হয়, এই মুহূৰ্তত আমি উপস্থিত আছোঁ বটদ্ৰৱাৰ ৰাইডিঙিয়াত আৰু ৰাইডিঙিয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি মহাৰাজত জয়ন্তীৰ যি আজি দ্বিতীয় দিনা যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰ মূল কাৰ্যসূচী হৈছে সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰাত এনেদৰে দেখিবলৈ পোৱা গৈছে বিধায়ক ৰূপক শৰ্মা আৰু মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰিছে আৰু আমি পোনপটীয়াকৈ জানিবলৈ বিচাৰিম তেওঁলোকৰ মনৰ অনুভৱ। মহাৰাজত জয়ন্তী হৈছিল মই অনুভৱ কৰিছোঁ আৰু ইয়াত যিখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইয়াত একত্ৰিত হৈছে তেখেতসকলে আমি আশা কৰিছোঁ বিদ্যালয়খনৰ উত্তৰ কামনা কৰিব। তেখেতসকলৰ সামৰ্থ্য অনুসৰি আৰ্থিক কথা কোৱা নাই, অন্যান্য ধৰণে স্কুলখনক যাতে কণ্ট্ৰিবিউট কৰিব পাৰে, যাতে আমাৰ পিছৰ জেনেৰেশ্যনে এইখন স্কুলত আমাতকৈও ভালকৈ পঢ়িবলৈ আহিব পাৰে, মই এইখিনি আশা কৰিছোঁ। দেখিবলৈ পোৱা গৈছে বিধায়ক ৰূপক শৰ্মা আছে, আমি জানিবলৈ বিচাৰিম। সেইটো সকলোৱে জানে এইখন অতি পুৰণি আৰু এখন একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান, গতিকে ইয়াক সুন্দৰকৈ গঢ় দিব লাগিব। মাননীয় বিধায়ক ৰূপক শৰ্মা ইয়াত বিধায়ক হৈ আহি আছে, এতিয়াও আছে, এই স্কুলখন অতি ভাল হ'ব। বিধায়কগৰাকী আছে, আমি বিধায়কগৰাকী অনুষ্ঠানৰ দ্বিতীয়টো দিন কি ক'ব? ৰাইডিঙিয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাৰাজত জয়ন্তী এই অঞ্চলটোৰ ৰাইজ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে সকলোৱে খুব উৎসাহেৰে এই কাৰ্যসূচী পালন কৰিছে। আজি সাংস্কৃতিক শোভাযাত্ৰা আমি ইতিমধ্যে মাননীয় মন্ত্ৰী আমাৰ কেশৱ মহন্ত ডাঙৰীয়াৰ লগত আমি একেলগে শপতোধন কৰিলোঁ। মই প্ৰথমতে খুব শ্ৰদ্ধাৰে সোঁৱৰিছোঁ যিসকলৰ উদ্যোগত এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিলে আৰু এই বিদ্যালয়খনৰ পৰাই যোৱা সময়ছোৱাত বহুত আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে অকল ভাৰতবৰ্ষত নে ভাৰতবৰ্ষৰ বাহিৰতো প্ৰতিষ্ঠা লাভ কৰিছে। গতিকে এইখন বিদ্যালয় হৈছে এই অঞ্চলৰ এখন প্ৰাণ কেন্দ্ৰ স্বৰূপ, গতিকে এই বিদ্যালয় মই উত্তৰ কামনা কৰিছোঁ। সমষ্টি পুনৰ্নিৰ্ধাৰণ হোৱাৰ পাছত এই বিদ্যালয়খন আমাৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে, গতিকে আমি ইতিমধ্যে আন্তঃগাঁথনি কাম আৰম্ভ কৰি দিছোঁ। মই দেখা পাইছে এই স্কুলখন জাকতজিলিকা হ'ব, ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বাঢ়িব আৰু ইয়াৰ ফলাফলো ভাল হ'ব বিশ্বাস। এখন যেতিয়া স্কুলত যেতিয়া মহাৰাজ জয়ন্তীয়ে হওক, সোণালী জয়ন্তীয়ে হওক, পুৰণি ছাত্ৰ ছাত্ৰী এখন যথেষ্ট অৱদান থাকে আৰু এই বিদ্যালয়তে আমি দেখা পাইছে যে দূৰ দূৰৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে, খুব উৎসাহেৰে আহিছে আৰু ইয়াত তেওঁলোকে অকল অহাই নহয় সহযোগ কৰিছে, গতিকে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে বাৰেবৰণীয়া যি সাংস্কৃতিক অনুষ্ঠান শোভাযাত্ৰা, সেই শোভাযাত্ৰাত এনেদৰে বিধায়ক ৰূপক শৰ্মা আৰু মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ লগতে নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত এনেদৰে বাৰেবৰণীয়া যি সাংস্কৃতিক শোভাযাত্ৰা জীপাল কৰি তোলা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ, যিহেতু বিদ্যালয়খনৰ অধ্যক্ষ আছে, আমি জানিবলৈ বিচাৰিম। দেখিবলৈ পোৱা গৈছে সাংস্কৃতিক শোভাযাত্ৰা, সকলো নপুৰণি ছাত্ৰ ছাত্ৰী একলগ হৈছে, কি ক'ব? আজি আমাৰ এটা খুব শুভ দিন, আনন্দৰ দিন। নপুৰণি ছাত্ৰ ছাত্ৰীসকল ইয়াত উপস্থিত হৈছে আৰু লগতে আমাৰ মন্ত্ৰী মহোদয় আৰু বিধায়ক মহোদয় ইয়াত উপস্থিত হৈছে। বিধায়ক মহোদয় আৰু মন্ত্ৰী মহোদয়ৰ যি বৰঙণি এই স্কুলখনত অভূতপূৰ্ব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত বহুত আনন্দ লাভ কৰিছে আৰু এইসকল ইয়াৰ পৰা আমি এইটোৱে বুজিব পাৰোঁ যে অনাগত দিনত আমাৰ বিদ্যালয়খন যে অকল অসমৰ ভিতৰতে নহয় ভাৰতবৰ্ষৰ ভিতৰত এখন উজ্জ্বল তাৰকা হৈ গঢ়ি উঠিব, তাত নিশ্চিত। এনেদৰে দেখিবলৈ পোৱা গৈছে সকলো আচলতে বৃহত্তৰ ৰাইডিঙিয়া অঞ্চলৰ যি অগ্ৰণী শিক্ষা অনুষ্ঠান ৰাইডিঙিয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু আপোন বিদ্যালয়খনত যিহেতু ৭৫ বছৰীয়া যি মহাৰাজত জয়ন্তীৰ সামৰণি অনুষ্ঠান ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আৰু আজি দ্বিতীয় দিনা যি সাংস্কৃতিক শোভাযাত্ৰা মূল কাৰ্যসূচী আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে দেখিবলৈ পোৱা গৈছে সকলো লোকৰে বৃহত্তৰ ৰাইডিঙিয়া অঞ্চলৰ নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ লগতে বৃহত্তৰ ৰাইডিঙিয়া অঞ্চলৰ লোকৰ সমাৱেশেৰে এনেদৰে সাংস্কৃতিক শোভাযাত্ৰা জীপাল কৰি তুলিছে আৰু আমি পৰিৱেশ পোনপটীয়াকৈ দৰ্শকসকলক দেখুৱাইছোঁ। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি কলাকৃষ্টি সেইসমূহ এই সাংস্কৃতিক শোভাযাত্ৰাত প্ৰদৰ্শন কৰা হৈছে। যদি চোৱা যায় আপোনালোকে দেখিব যে ছাত্ৰ ছাত্ৰীসকলে ভাওনাৰ ড্ৰেছ পৰিধান কৰি এনেদৰে বিভিন্ন ধৰণৰ আচলতে তেওঁলোকে এনেদৰে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ উপস্থিতি এনেদৰে ৰাইডিঙিয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি মহাৰাজত জয়ন্তীৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী মূল হৈছে সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰাত এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ লগতে বৃহত্তৰ ৰাইডিঙিয়া অঞ্চলৰ ৰাইজৰ উপস্থিতি এনেদৰে জীপাল হৈ পৰা পৰিলক্ষিত হৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দোষ।